অঞ্জলি মই তো কিমানবাৰ কৈছো হা মোৰ পিছে পিছে এনেকৈ নাহিবি বুলি এবাৰ দুবাৰ ক'লে শুনা নাপাও নেকি তই নিজকে চা কেনেকুৱা ড্ৰেছ পিন্ধিছ আৰু মোক চা মোৰ দেউতা ইঞ্জিনিয়াৰ হয় কোটিপতি হয় আৰু তোৰতো দেউতাও নাই যিজনী মা আছে সেইজনীও ৰিক্সা চলায় তহঁতে জানো মোৰ লগত মিলিবি ক গতিকে নিজকে অকণমান সাৱধানে ৰখাটো ভাল তই আজিৰ পৰা মোৰ পাছে পাছে এনেকৈ নাহিবি দেই কৈ থলো শুনিয়া এইটো এটা ৰাস্তাহে ইয়াত সকলোৱে খোজকাঢ়িব পাৰে সকলোৱে যেনেকৈ খোজকাঢ়ে ইয়াত ময়ো খোজকাঢ়িছো তোৰ কি হ'ল হা তই মোক এনেকৈ ক'বলৈ এইটো তোৰ পাপাৰ ৰাস্তা নেকি হা মোৰ পাপাৰ ৰাস্তা নহয় কিন্তু তই মোৰ লগত নিমিল তোৰ কাপোৰ চা আৰু মোৰ কাপোৰ চা তোৰ মাৰে ৰিক্সা চলায় গতিকে তোৰ লগত মই গ'লে মোৰ সন্মান সকলোবোৰ শেষ হৈ যাব ভিক্ষাৰী জাত চব তোৰ দেউতা কোটিপতি গতিকে বাপেৰক ক এটা কোটিপতি ৰাস্তা বনাই দিবলৈ সেইটোদি তই খোজকাঢ়ি যাবি এইবিলাক ৰাস্তাত খোজকাঢ়িব নালাগে নহয় যিহেতু আমি দুখীয়া আমি এনেকুৱা ৰাস্তা দিয়ে যাব লাগিব আৰু হ'ব মই যদি ইমানেই বেয়া তেতিয়াহ'লে নালাগে মোৰ লগত কথা পাতিব মোৰ লগত কিয় কথা পাতি থাকিব লাগে নিজে নিজে গ'লেই হ'ল নাপাতো হ'লনে চি হে ভগৱান আমাকনো কিয় দুখীয়া কৰি জন্ম দিলা সকলোৱে আমাক দুখীয়া বুলি হাঁহে বিশেষকৈ মায়ে ইমান কষ্ট কৰে আৰু মায়ে ইমান কথা শুনিব লগা হয় যাবিনে ছাৰ বহক ছাৰ আজি পইচা কেইটামান বেছিকৈ দিবচোন কিয় নাই মানে মোৰ ছোৱালীজনী মেডিকেলত পঢ়িব খুজিছে সেইকাৰণে মই সকলোতে বিচাৰিলো নাপালো ঠিক আছে দে মা তুমি কিয় কান্দিছা কোৱা না মা তুমি এনেকৈ নাকান্দিবা তুমি এনেকৈ কান্দিলে মই জানো ভাল লাগে কোৱা নাই মাজনী নাই নহয় কান্দা তুমি আজি কামলৈ নোযোৱা নাযাওঁ আজি মোৰ গাটো বহুত বেয়া লাগিছে গোটেই গাটোৱে বিষ আজি বহুতখিনি ঠাই যাব লগা হ'ল যে কিন্তু মা মইচোন কলেজত যাবলৈ টকা লাগিব আজি মোৰ হাতত পইচা নাই কালি দিম হ'বনে মোক পইচা নালাগে দিয়া মা তুমি নহ'লে সুস্থ হৈ লোৱা মোৰ মনে কৈছে তোমাৰ দেউতালে মনত পৰিছে ন নাই নাই ক'ত মনত পৰিছে এনে নক'বা মা মই তোমাৰ মুখখন দেখিলেই বুজি পাওঁ তুমি চিন্তা নকৰিবা মা আৰু কিছুদিন কষ্ট হ'ব তাৰ পাছত চাবা আমাৰ সুখেই সুখ মই MBBS ডক্টৰ হৈ যাম তোমাৰ কষ্ট নহয় আৰু মা তেতিয়া তুমি এনেকৈ ৰিক্সা চলাই ফুৰিব নালাগে মাজনীয় অঞ্জলি মই তোৰ কাৰণে একো কৰিব পৰা নাই ন তই মোৰ গৰ্ভত কিয় জন্ম হ'লি তই ধনী মানুহৰ ঘৰত জন্ম নহ'লি কিয় মোৰ কাৰণে তই ইমান কষ্ট সহ্য কৰিব লগা হৈছে নাই মা মোৰ একো কষ্ট হোৱা নাই আৰু তুমি মোৰ বাবে বহুত কৰিছা তুমি যিখিনি কৰিছা এজন পুৰুষেও কৰিব নোৱাৰে হ'ব দে মাজনী তই কলেজত যা তোৰ দেৰি হ'ব নহ'লে মা যাওঁ দিয়া তুমি মনটো বেয়া কৰি নাথাকিবা কিন্তু হ'ব দে যা তোক মই কেনেকৈ বুজাম মাজনী মই ৰিক্সা চলোৱাৰ কাৰণে কিমানজন মানুহে কিমান কথা কয় আৰু মোৰ ভৰিকেইখনো বহুত বিষ হৈছে মোৰ কাৰণে তোক চবেই হাঁহে সেইকাৰণে মই ভাবিছোঁ আজি নাযাওঁ হ'ব এইখিনিতে ৰখাই দিয়ক ঠিক আছে কেইটকা দিব লাগিব 20 টকা হাও ইমান দাম নে পেটৰ ভোকটো পলোৱাবৰ বাবে ৰিক্সাখন চলাইছোঁ 20 টকাটো কমহে এইটো লওক ৰিক্সাটো উঠিবলৈ আহে আকৌ পইচা দিব টান পায় ফ্ৰীতে যাবলৈ পাই সকলোৱে ভাল পায় এনেকৈ ৰিক্সা চলাই মই বাৰু ছোৱালীজনীক কেনেকৈ ডক্টৰ পঢ়াব পাৰিম কেনেকৈ মেডিকেল পঢ়াম মই কি কৰোঁ একোৱে ভাবি পোৱা নাই কাৰ ওচৰলৈ যাম টকাটো বহুত লাগিব আগৰ মতে ৰিক্সাই নচলা হ'ল আৰু ৰিক্সা চলাইনো কেইটকা পাওঁ সেইকেইটা টকাৰে জানো তাইক মই ডক্টৰ পঢ়াব পাৰিম হাতত জমা মাত্ৰ 1225 টকা আছে সেইকেইটা টকাইনো কি হ'ব সেনেদৰে মই লিখা পঢ়াহে কৰাম নে তাইক নে সংসাৰখনে চলাম শুনক কালিৰ পৰা আপোনাৰ ছোৱালীক কৈ দিব যাতে মোৰ পাছে পাছে কলেজলৈ নাযায় নহ'লে কিন্তু কথা বেয়া হৈ যাব ক'ত তাই আৰু ক'ত মই আৰু কলেজত গৈ পেলাই মোৰ লগত বহিব নক'ব কিন্তু কৈ দিছোঁ মোৰ দেউতা ইঞ্জিনিয়াৰ হয় আৰু আপুনি কি আপুনি ৰিক্সাহে চলায় আপোনাৰ ছোৱালী মোৰ লগত মিলিব নেকি মই তাইক কিমানবাৰ বুজাইছোঁ তথাপিও তাই মোৰ পাছে পাছেই যায় মোৰ লগতেই যাবলৈ খোজে কিন্তু কিয় মোৰ মানে আমনি লাগিছে আৰু আপুনি যে ৰিক্সা চলায় সেইটো কথা সকলোৱে জানে গতিকে আজিৰ পৰা কৈ দিব আপোনাৰ ছোৱালীক মোৰ ফালে যাতে এনেকৈও ঘূৰি নাচায় আৰু মোৰ ওচৰলৈ যাতে নাহে
আগতে দিনে 400-500 টকাকে পাওঁ এতিয়া ভালকৈ 200 টকাও নাপাওঁ এনেকৈ কেনেকৈ চলিব ইয়াত মোৰ ছোৱালীজনীৰ কি দুখ মইহে ৰিক্সা চলাওঁ তাই কিয় কথা শুনিব লাগে তাই যেনিবা ধনীয়ে হ'ল আৰু এই যেনিবা দুখীয়াই হ'ল একেলগে কলেজ যোৱাটোনো সমস্যাটো ক'ত দুখীয়া হ'লে মানুহে ইমান কথা শুনিব লাগেনে কি কৰিম মই মোৰ মানে ছোৱালীজনীক লৈহে চিন্তা হৈ থকা হৈছে বহুত বেয়া লাগিছে মোৰ হে ভগৱান তুমি আমাক কিয় দুখীয়া কৰি জন্ম দিলা কিয় আজি যদি ধনী কৰি পঠালা হয় মই আৰু মোৰ ছোৱালীজনীয়ে কেতিয়াও কথা শুনিব লগা নহ'ল হয় পংকজ এইফালে ওলাই আছোন বোপা এবাৰ খুৰী কওকচোন এইখিনি সময়ত আহিলে যে কিবা কথা আছে কথা আছিলে তইতো জানই তোৰ আৰু আমাৰ অঞ্জলিৰ বাপেক বন্ধু আছিল জানো কিন্তু এটা কথা নাজানো নহয় তোৰ দেউতাই আমাৰ এখেতক কথা দিছিলে তই ডাঙৰ হ'লে আমাৰ অঞ্জলিক তই বিয়া পাতিবি বুলি মোৰ ছোৱালীজনীটো ডাঙৰ হ'লেই এবাৰ বিয়ে লাষ্ট ছেমিষ্টাৰ মোৰ যদি পইচা পাতি হ'ল হয় তাই আৰু ভাল কৰিব পাৰিলে হয় মই যে দুখীয়া সেইকাৰণে মোৰ হাতত যে পইচা পাতি নাই সেইকাৰণে তাই ইমান ভালকৈ ইচ্ছা কৰি পঢ়িব পৰা নাই সঁচাকৈ এজনী ছোৱালী জন্ম হোৱাৰ পাছত ডাঙৰ হোৱালৈকে মাকজনীৰ কিমান দায়িত্ব আৰু মাকজনীৰ কিমান চিন্তা আহি পৰে টকা পইচা থাকিলেতো একো চিন্তা কৰিবলগীয়া নাই আমাৰ নিচিনা দুখীয়া মানুহৰ বহুত চিন্তা জাননে মোৰ মাৰ ঘৰত কেইটামান খুজিবলৈও দেউতাৰ হৈছিলে কেঞ্চাৰতে বহুত খুবা পইচা গ'ল আৰু এতিয়া মোৰ খুজিবলৈও মুখ নাই মই বহুত কষ্ট কৰিছোঁ লোকৰ ঘৰত কাম কৰিবলৈও যাওঁ আৰু ৰিক্সাও চলাওঁ পংকজ তই মোৰ কথাটো ৰাখ অঞ্জলি দেউতাক আৰু তোৰ দেউতাই কথা দিয়া কথাবিলাক ৰাখ মই জানো খুৰা আৰু আমাৰ দেউতা ভাল বন্ধু আছিল বুলি কথা দিছিল মানে তেতিয়া আপোনালোকৰ অৱস্থা পাতিও ভাল আছিলে এতিয়া সকলো মানুহে জানে আপুনি ৰিক্সা চলায় বুলি মই বাৰু অঞ্জলিক বিয়া পাতিলোঁ মই মানুহক কেনেকৈ উত্তৰ দিম যে মোৰ শাহুৱে ৰিক্সা চলায় বুলি লাজ পাম নে নাপাম বাৰু মোক ক্ষমা কৰি দিব খুৰী মই এইটো কৰিব নোৱাৰিম আপোনাৰ ছোৱালী অঞ্জলিক এটা ভাল ল'ৰা চাই বিয়া পাতি দিয়ক পংকজ তই তাইক বিয়া পাতিলেও পাতিবি নাপাতিলেও নাই মই একো নকওঁ হ'ব দিয়ক খুৰী মোৰ বেলেগ এটা কাম আছে আপুনি যাব দেই মই চাগে অঞ্জলিক কেতিয়াও বিয়া দিবই নোৱাৰিম ছাৰ মোক ইয়ালৈ কিয় মাতি আনিছে অঞ্জলি তোমাক ইয়ালৈ মাতি অনাৰ এটা ৰিজন আছে সেই ৰিজনটো হৈছে মই চাকৰি জইন কৰাৰ আগতে মানে মই তোমাৰ ক্লাছৰ এক্সামৰ পেপাৰ চাইছিলোঁ চবৰে পেপাৰ চালোঁ আৰু তোমাৰো পেপাৰ চালোঁ সঁচাকৈ মই ভাবিছিলোঁৱেই এইজনী ছোৱালী বহুত মেধাৱী হ'ব তোমাৰ বহীখন চাই মই গম পালোঁ তুমি কিমান মেধাৱী কিমান টেলেণ্টেড গাৰ্ল হয় তুমি এতিয়াতো তুমি MBBS পাছ কৰিলা কিছুদিনৰ পাছতে তুমি ডাক্তৰ হৈ যাবা মোৰতো অলৰেডি চাকৰি হ'লেই একচুৱেলি মই তোমাক ক'বলৈ বিচাৰিছোঁ মানে অঞ্জলি মই তোমাক বহুত লাইক কৰোঁ বহুত পচন্দ কৰোঁ ছাৰ কি কৈছে আপুনি অঞ্জলি বহুত লাইক কৰোঁ তোমাক ছাৰ আপুনি যি ক'লে এইটো একেবাৰে সম্ভৱ নহয় কিয় সম্ভৱ নহয় কাৰণ আপুনি আমাৰ বেকগ্ৰাউণ্ডৰ কথা নাজানে মোৰ মা কি জানে মোৰ মা এজনী ৰিক্সা চালক মানে ৰিক্সা চলায় ই ৰিক্সা চলাই গোটেই ঘৰখন চলাইছে আগততো আমাৰ পৰিস্থিতি ভালেই আছিল কিন্তু দেউতা বেমাৰ হৈ ঢুকোৱাৰ পাছতেই আমাৰ ঘৰৰ অৱস্থা পাতি বহুত বেয়া হৈ গ'ল কাৰণ দেউতাৰ বেমাৰত বহুত পইচা পাতি খৰচ হ'ল আৰু তাৰ পাছৰ পৰাই মায়ে ৰিক্সা চলাই ঘৰখন চলাই আছে আৰু আপুনি যি কথা কৈছে মই যদি আপোনাৰ লগত বিয়া হওঁ তেতিয়া আপোনাক চবেই হাঁহিব ন যেনেকৈ মোৰ গাঁৱত মোক চবেই হাঁহে মোক কাৰো লগত যাবলৈ নিদিয়ে লাজ পাই বোলে মায়ে যে ৰিক্সা চলায় আমি যে দুখীয়া আপুনি কেনেকৈ বিয়া কৰাব ছাৰ মোৰ নিচিনা এজনী ভিখাৰী ছোৱালী চবেইতো মোক ভিখাৰী জাত বুলিয়ে হাঁহে আপুনি এজন হাই প্ৰফাইলৰ ডাক্তৰ আপোনাৰ দেউতাও এজন বহুত ডাঙৰ ব্যৱসায়িক আৰু মাও এজনী টিচাৰ কিমান ভাল ঘৰৰ আপুনি কিমান ভাল ফেমিলি বেকগ্ৰাউণ্ড আপোনাৰ তেনেকুৱা মানুহ এজনে মোৰ নিচিনা এজনী ছোৱালীক বিয়া কৰাবনে নালাগে দেই আপুনি ক'লেও মই বিয়া নহওঁ নহ'লে মই গোটেই জীৱনটো দুখ কৰি থাকিব লাগিব কাৰণ মই যে আপোনাৰ লগত নিমিলিম আপোনাৰ ফেমিলি বহুত ষ্টেণ্ডাৰ্ড হয় মই আপোনাৰ ফেমিলিৰ লগত একেবাৰে এডজাষ্ট হ'ব নোৱাৰিম চৰি ছাৰ শুনা অঞ্জলি
তুমি যি কথা কৈছা মই সকলোবিলাক কথাই বুজিব পাৰিছোঁ। তোমালোকৰ আগত অৱস্থা পাতি ভাল আছিলে আৰু দেউতা ঢুকোৱাৰ পাছতে বেয়া হৈ গ'ল। তোমাৰ মায়ে ই ৰিক্সা চলাই তোমালোকক চলাই আছে। এইবিলাক কথাই মোৰ লগত একো ফৰকে নপৰে। কি হ'ল এতিয়া মই তোমাকহে বিয়া কৰাম? মানুহে হাঁহিলে কি হ'ল? দুখীয়া মানুহ কি মানুহ নহয়? আজিৰ যুগৰ মানুহবোৰৰ নহয় একদম ঠেক মানসিকতা লৈ জীয়াই আছে, কিন্তু সিহঁতে এক পইচা দি সহায় নকৰে, লোকক হাঁহিবলৈহে আহে। শুনা অঞ্জলি, তুমি যদি বিয়ালৈ ৰাজি হোৱা মই এইবিলাক কথা একোৱেই গুৰুত্ব নিদিওঁ। মোৰ একো আপত্তি নাই, কাৰণ মোক তোমাকহে লাগে। মোৰ একো প্ৰব্লেম নাই। তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড কি, তুমি কি কৰা, তোমাৰ মায়ে কি কৰে, এইবিলাক জনাৰ মোৰ কোনো প্ৰয়োজনে নাই। মুঠতে মই এটাই জানো, মই তোমাক পচন্দ কৰোঁ আৰু তুমি যদি ৰাজি হোৱা মই তোমাক বিয়া কৰাম। বছ ইমানেই। ছাৰ অঞ্জলি, ছাৰ আপুনিতো ৰাজি হ'লে নহ'ব, আপোনাৰ মা দেউতাও ৰাজি হ'ব লাগিব। অঞ্জলি, তুমি আমাৰ ফেমিলিৰ কথা ভাবিব নালাগে। মোৰ মা দেউতাক মই কেনেকৈ মেনেজ কৰাব লাগে সেইটো মই ভালদৰে জানো, কেনেকৈ মান্তি কৰাব লাগে মই ভালকৈ জানো। হা, তুমি এইবিলাক কথা একেবাৰে টেনশ্যন নল'বা। তুমি খালি এটা কথাই কোৱা, তুমি বিয়াৰ বাবে ৰাজিনে? চাওক ছাৰ, মোৰ মায়ে মোক বহুত কষ্ট কৰি ডাক্তৰ পঢ়ুৱাইছে। মই মোৰ মাৰ অনুমতিৰ অবিহনে আপোনাক একো উত্তৰ দিব নোৱাৰিম। মই মাৰ অনুমতি লৈ ল'ব লাগিব ছাৰ। মই বাৰু মাক সুধিম, মায়ে যদি ৰাজি হয় বিয়াৰ বাবে তেতিয়াহ'লে ময়ো ৰাজি, মোৰ একো আপত্তি নাই ছাৰ। ঠিক আছে, মই তোমাক সময় দিছোঁ। তুমি তোমাৰ মাৰ লগত এইবিলাক কথা পাতা, কি কৈ কথাটো জানি লোৱা। অ'কে, ঠিক আছে ছাৰ। ব'লা। ব'লক ছাৰ। অঞ্জলি, অঞ্জলি, অঞ্জলি শুনচোন। ৰিয়া তই? এইফালে আছোন, কচোন। অঞ্জলি, তই ইয়াত? তই কোনোবা হস্পিটেলত নাৰ্ছৰ চাকৰি কৰ নেকি? মই কোনো নাৰ্ছ নহয়, মই MBBS কমপ্লিট কৰিছোঁ। বাহ, তই MBBS ডক্টৰ হ'লি? ৱাও, তোৰ মনত আছিলনে তই এদিন কি কৈছিলি? মইতো ৰিক্সাৱালীৰ জীয়েক, তইতো কোটিপতিৰ জীয়েক, মানে কোটিপতি দেউতাৰ জীয়েক, হয়নে নাই? তই যে মোক তোৰ পাছে পাছে আহিবলৈ মানা কৰিছিলি, কলেজতো মোক সকলোৰে আগত ইনচাল্ট কৰিছিলি দুখীয়া বুলি, মনত আছে তোৰ? আনকি মোৰ মাৰ আগত গৈতো কৈ থৈ আহিছিলি। এতিয়া ক'ত তই কোটিপতিৰ জীয়েক আৰু ক'ত মই MBBS ডক্টৰ? বহুত কষ্ট কৰি মায়ে মোক পঢ়াই শুনাই ডাক্তৰ বনালে। মোৰ মাক কিন্তু মানিব লাগিব। মোৰ মায়ে মোৰ কাৰণে যিখিনি কৰিছে কোনেও কৰিব নোৱাৰে। তই দেখোন মোক তেতিয়াই কৈছিলি তই মোৰ লগত কথা নাপাতিবি, মোৰ পাছে পাছে নাহিবি। এতিয়া তই কিয় মোক মাতিছ? যা ইয়াৰ পৰা, মই তোৰ লগত কথা পাতিব নিবিচাৰোঁ। অঞ্জলি, চৰি। নালাগে এতিয়া চৰি ক'বলৈ। আগতে তই মোক যিখিনি ইনচাল্ট কৰিছিলি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই ভবা নাছিলোঁ এজনী বান্ধৱী হৈ তই মোক এনেকুৱা ব্যৱহাৰ কৰিবি বুলি। ফাৰ্ষ্টটো আমাৰো ঘৰ দুখীয়া নাছিলে, আমি ধুনীয়াকৈ চলিছিলোঁ যেতিয়া দেউতা আছিলে। দেউতা কেঞ্চাৰ হোৱাৰ পাছতহে আমাৰ টকা পইচা সকলো নাইকিয়া হৈ গ'ল, মাটি বাৰী সকলোবোৰ বিক্ৰী কৰি দিবলগীয়া হ'ল। কিন্তু তই মোক বহুত হাঁহিছিলি। এতিয়া যা ইয়াৰ পৰা। সঁচাকৈ তাইক মই বহুত হাঁহিছিলোঁ, কিন্তু আজি তাই প্ৰমাণ কৰি দিলে দৰিদ্ৰতা বুলি একো নাই। কষ্ট কৰি পঢ়া শুনা কৰিলে নিশ্চয় কিবা এটা ভাল ফল পোৱা যায়। মইনো কি কৰিলোঁ, দেউতাৰ টকা লৈ কিমান উৰাইছোঁ, বাকীটো একো কৰিব পৰা নাই। মা, অ' মা, এফালে আহা। অঞ্জলি, তই ভালে আছ মাজনী? অ' মা, তোমাৰ ভাল? মা, এইজন হৈছে আমাৰ ছাৰ। নমস্কাৰ, বলকচোন ভিতৰলৈ বলক। যাম যাম। মা, অনুপম ছাৰ দেউতাৰো ইঞ্জিনিয়াৰ, মাকো টিচাৰ। মুঠতে তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড বহুত ভাল, বহুত ধনী। মা, তেওঁলোকৰ ফেমিলি বহুত ষ্টেণ্ডাৰ্ড। মই যিদিনাখন জইন কৰিছিলোঁ তেখেতে জইন কৰিব আহিছিলে আৰু মোৰ বহীবিলাক চাই তেখেতে মোক পচন্দ কৰিছিলে বোলে। তেখেতে মোক বিয়াৰ প্ৰস্তাৱ দিছে। মা, কি অনুপম ছাৰেতো তাতেই বিয়া পাতে। মই বোলো তোমাৰ অনুমতি লৈ লওঁ, কিন্তু আমিতো দুখীয়া মানুহ, তেনেকৈ বিয়া বাৰু দিবই নোৱাৰিম চাগে। মই অঞ্জলিৰ মুখৰ পৰাই সকলোবিলাক শুনিছোঁ, আপুনি চিন্তা নকৰিব। মই তাইৰ মুখৰ পৰাই সকলোবিলাক শুনিছোঁ আৰু সকলোবিলাক বুজিছোঁ। আৰু মা, বেয়া নাপাব আকৌ, মই আপোনাক মা বুলিয়ে ক'লোঁ। যৌতুকৰ সম্পত্তি এইবিলাক একো নাভাবিব, মোক সেইবিলাক একোৱেই নালাগে। মোক খালি আপোনাৰ অনুমতি আৰু অঞ্জলি হ'লেই হ'ব।
আপুনি তাইক কিমান কষ্ট কৰি পঢ়াইছে কি কৰিছে মই সকলোখিনিয়ে জানো গতিকে চিন্তা নকৰিব মা মই বহুত সুখী অনুপম মই বহুত সুখী মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছিলে আমাৰ যেনেকৈ দুখ আহিছে তেনেকৈ এদিন সুখো আহিব মা আৰু আপুনি আমাৰ লগত যাব লাগিব আমাৰ ঘৰতো কোনো নাই আপুনি যিহেতু অকলশৰীয়া গতিকে আপুনি আমাৰ লগতে থাকিব আজিৰ পৰা মোৰ দুজনী মা নালাগে নেকি মই তোমালোকৰ লগত কিয় থাকিম নাথাকো দেই মই ইয়াতে থাকিম নহয় মা আপুনি থাকিবই লাগিব আমাৰ টাউনতহে ঘৰ আপুনি যদি কথা নুশুনে মই কিন্তু বেয়া পাম মানি যোৱা মা অনুপম ছাৰ বহুত ভাল আৰু আমাক আপুনি আশীৰ্বাদ দিয়ক মোৰ আশীৰ্বাদ তোমালোকৰ দুটাৰ লগত সদায় আছে সদায় আছে একদম মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱাই বোৱাৰী পাইছোঁ প্ৰিয়া প্ৰীতি আহা ভিতৰলৈ মা আমাৰ সেৱা গ্ৰহণ কৰিব যুগ যুগ জীয়াই থাকা মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে নিৰ্মলা দেৱীৰ 5টা ল'ৰা আছিল ডাঙৰ 3জনী আছিল মডাৰ্ণ নিৰ্মলা দেৱীয়ে ডাঙৰ বোৱাৰীকেইজনী উৎপাত সহ্য কৰিব নোৱাৰি সৰু পুতেককেইটালৈ গাঁৱলীয়া 2জনী সংস্কাৰী ছোৱালী বিয়া পাতি দিয়ে আৰু সিহঁত 2জনী আছিল নিজৰে বাইক ভনীয়েক ৰিয়া তই মা এইকেইটা কি বস্তু উঠাই লৈ আহিলেনো কি যে নমুনা তহঁতক কয়কয়তো বলে নোৱাৰিলোৱে সেইকাৰণে মই গাঁৱলীয়া ছোৱালী 2জনীক বিয়া পাতি আনি দিছোঁ বিক্ৰম আৰু মানসলে বৌ হয় আমি গম নোপোৱাকৈ মায়ে সিহঁত দুটাক বিয়া পাতি আনি দিছে আপুনি মানে গাঁৱত থাকি এইটো কামকে কৰিলেগৈ কি হ'ল এতিয়া এতিয়া আৰু মোক দেখা নোপোৱাকৈ উৰণি ল'ব মোৰতো ইহঁত 2জনীক দেখা পাই হাঁহি উঠিছে গাঁৱলীয়া ভূত কৰবাৰ মডাৰ্ণ বোৱাৰীকেইজনী সিহঁতকেইজনীক বহুত ঠাট্টা কৰিছিল কিন্তু তথাপি সিহঁতে একো মাত দিয়া নাছিল কাৰণ সিহঁতকেইজনী বহুত সংস্কাৰী আছিল ৰিয়া তই এখন ঘৰৰ ডাঙৰ বোৱাৰী তই কিছুমান নীতি নিয়ম ইহঁতকেইজনী শিকাই দিবি ঠিক আছে মম বোৱাৰী আহা ভিতৰলৈ আহা সিহঁত দুইটা গ'লেই নহয় কি যে নমুনা তাকে হেও ভালেই হ'ব দিয়া এতিয়া আমি আমাৰ চেৱে চেৱে সিহঁতক নচাব পাৰিম ৰাইট কৈছে একদম ওলাইছা প্ৰিয়া কিমান যে ধুনীয়া লাগিছে মোৰ মৰমৰ মানুহজনী ইছ এনেকৈ নাচিছা সঁচাকৈ কৈছোঁ প্ৰিয়া প্ৰীতি মই যাওঁ দিয়া প্ৰিয়া মায়ে দিয়া কাপোৰ কেইযোৰ সঁচাকৈ ধুনীয়া লাগিছে ন হে হৰি কি হ'লনো বৌ তোমালোক 2জনীয়ে কি পিন্ধিছা চাদৰ মেখেলা পিন্ধিছা তোমালোকক আজি নতুন কইনা বুলি মানুহে চাবলৈ আহিব আৰু তোমালোকে এইবোৰ পিন্ধি লৈছা তো আজিতো তোমালোকে এটা স্পেচিয়েল পিন্ধা তোমালোক 2জনীয়ে আমাক কি সন্মান শেষ কৰিব লৈছা নেকি নে সন্মান শেষ কৰিম বুলি আহিছা আমাৰ লগত থাকিলে তোমালোক 2জনী মডাৰ্ণ হ'ব লাগিব তেনেকৈনো কিয় কৈছে বৌ মায়ে আমাক দিছে এই দুযোৰ কাপোৰ পিন্ধিবলৈ মই তোমালোকৰ কাৰণে সিটো ৰুমতে ড্ৰেছ থৈ দিছোঁ পিন্ধি লোৱাগৈ যদি এইবোৰ পিন্ধি বাহিৰত ওলোৱা মায়ে কিন্তু বহুত বেয়া পাব তোমালোকে চাগে কথাবোৰ নাজানা আৰু মানুহে দেখিলে আমাৰ বদনাম হ'ব তেতিয়া ক'ব ডাঙৰ বোৱাৰীকেইজনী মডাৰ্ণ আৰু এইকেইজনী জানো কি গাঁৱলীয়া ভূত ঠিক আছে বাৰু বৌ আমি বাৰু এয়া নিপিন্ধো অ'কে আজি কিমান যে মানুহ আহিব ঠিক নাই নতুন কইনা চাবলৈ মই আকৌ নামঘৰত চাকি গছো দি থৈ আহিব লাগিব নহয় নিৰ্মলা বাইদেউ তহঁতে আহিলি বচোন আমিও বেছি দেৰি নকৰোঁ দে বোৱাৰীকেইজনীক চাম আৰু গুচি যাম মই গোঁসাই ঘৰত সোমোৱাই নাই নহয় তহঁতে বচোন মই বাৰু বোৱাৰীকেইজনীক মাতি দিওঁ হ'ব প্ৰীতি প্ৰিয়া সৰুকেইজনী গাঁৱলীয়া নহয় ভালেই হ'ব চাগে ময়ো তাকেই ভাবিছোঁ আমাৰ বিপ্লৱলৈও গাঁৱলীয়া ছোৱালীকে আনিম বুলি ভাবিছোঁ ভালেই হ'ব গাঁৱলীয়া ছোৱালীবোৰ ইমান সহজ সৰল ইমান অমায়িক ন আপোনালোকে মাতিছিলে আমি ভাবিছিলোঁ এইকেইজনী অলপ ভাল হ'ব নেকি একে ওলালে দেখোন এতিয়াৰ পৰা চাগে এনেকৈ পিন্ধিব লাষ্টৰ বুলি কোৱা বস্তুটো আছে নাই বাৰু তোমালোকৰ আজি তোমালোকৰ প্ৰথম দিন আছিল আজিৰ দিনটোতে তুমি এইবোৰ পিন্ধিছা যে আজিতো কমচে কম তোমালোকে চাদৰ মেখেলা পিন্ধিব পাৰিলা হয় মানে হ'ব আমি আৰু ইয়াত 1 ছেকেণ্ডো বহি নাথাকোঁ কইনাৰ ৰূপ দেখিলোঁ যেতিয়া যাওঁগৈ ভাবিছিলোঁ মোৰ ল'ৰালে গাঁৱলীয়া ছোৱালীকে বিয়া পাতি আনি দিম কিন্তু নাই কাকো ভৰসা কৰিব নোৱাৰি দেই ব'লা ইয়াৰ পৰা যাওঁ শুনকচোন তোমালোকৰ সাহস কেনেকৈ হ'ল এইবিলাক কাপোৰ পিন্ধিবলৈ এইবিলাক কাপোৰ পিন্ধি বাহিৰলৈ আহিবলৈ অকণমানো বেয়া নালাগিল নে মই তোমালোকক এইবোৰৰ কাৰণে বিয়া পাতি আনি দিছিলোঁ মই দেখোন তোমালোকক দুযোৰ চাদৰ মেখেলা দি থৈ আহিছিলোঁ সেইকেইযোৰ কেনে পিন্ধিলা কিয় পিন্ধিলা তোমালোকে এইবোৰ মা আমাক বৌৱে পিন্ধিবলৈ কৈছিলে সেইকাৰণেহে পিন্ধিছিলোঁ
আকৌ বৌয়ে ক'লে আমি চাদৰ মেখেলা পিন্ধি বাহিৰলৈ আহিলে আপুনি বেয়া পাব। এইবোৰ মানে ডাঙৰ বোৱাৰী চক্ৰান্ত। তোমালোকে জানানে তোমালোকৰ বৌ কেইজনী বহুত আধুনিক। সিহঁতে কটোৱে মাৰ্জিত কাপোৰ নিপিন্ধে, নামঘৰলৈ গ'লেও এইবোৰ পিন্ধি যায়। গতিকে সকলোৰে সমালোচনা, সিহঁতৰ উৎপাত সহ্য কৰিব নোৱাৰিয়ে মই গাঁৱলীয়া ছোৱালী বিয়া পাতি আনি দিছিলো। সেইকাৰণে তোমালোকৰ বৌহঁতে তোমালোকক সৰু দেখুৱাবলৈ এইবোৰ কৰিলে। এতিয়া যোৱা তোমালোকে এইবোৰ খুলি চাদৰ মেখেলা পিন্ধি আহা। আমি চব বুজিলো মা। আমি গাঁৱলীয়া সংস্কাৰী বোৱাৰী কেইজনী মডাৰ্ণ বোৱাৰী কেইজনী কেনেকৈ সংস্কাৰী বনাম আপুনি চাব মা। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। মোৰ তোমালোকৰ ওপৰত বহুত বিশ্বাস আছে দেই। অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নাম পঢ়িলো শৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে। প্ৰিয়া প্ৰীতি কি হৈছেনো বৌ? অ' মাই গড, ইয়া কি হা? ৰাতিপুৱা তোমালোকে ইমান হুলস্থুল কৰি আছা যে? বৌ আমি প্ৰাৰ্থনাহে কৰিছো। বৌ ৰাতিপুৱা সোনকালে উঠি ভগৱানক সদায় প্ৰাৰ্থনা কৰিব লাগে, তেতিয়া গোটেই দিনটোলৈ মনটো পবিত্ৰ লাগি থাকে। বন্ধ কৰা তোমালোকে এইবোৰ। ইমান ধুনীয়াকে টোপনিটো আহি আছিলে, তোমালোকে শেষ কৰি পেলালা। মুঠটোৱে বেয়া কৰি পেলালে। এতিয়া টোপনি নাহিব নহয় আমাৰ। ব'লা এতিয়া আমি আৰু শুব নোৱাৰি, গা পা ধুই পেলাই কিবা এটা খাওঁগৈ। তোমালোকে বহুত ভাল কাম কৰিলা। মই কৰিব নোৱাৰা কামটো তোমালোকে কৰি পেলালা। ভাল লাগিল নে মা? একদম ধুনীয়া। আজিৰ পৰা আৰু ইহঁতে দেৰিলৈকে শুই থাকিব নোৱাৰে মা। যি কৰিলা ভালে কৰিলা, নহ'লে সিহঁতে 9-10টা বাজিলে সিহঁতে খাৰে নাপায়। গাটোকে লৰচৰ কৰিব নোৱাৰে সিহঁতে 9-10টা বাজিলে। বোৱাৰী মানুহে জানো 9-10টা বাজিলে শুৱে? তাকে মা। ব'লা এতিয়া ব'লা কিবা এটা খাই লোৱা আকৌ তোমালোকে, মোৰ লখিমী বোৱাৰী কেইজনী। প্ৰিয়া প্ৰীতি ৰিয়া ঋতিশা, কিমান দিনৰ মূৰত যে ভনীজনী আহিব, ভালে লাগিছে মোৰ। মম কি হ'ল মা? আজি তোমালোকৰ মাহীয়েৰা আহিব। তোমালোকৰ মাহী বহুত ধনী। ডাঙৰ কেইজনীক চাবলৈ আহোঁতে বহুত দামী নেকলেছ দিছিলে। সেইকাৰণে তোমালোকে মাহীয়েৰাক ভালদৰে সেৱা শুশ্ৰূষা কৰিবা আৰু। ঠিক আছে মা, ঠিক আছে মা, আমি বাৰু বহুত চেষ্টা কৰিম। মাহীদেৱে যাতে একো কথাতে দুখ নাপায়। তাই আহিল চাগে। আহিলি ভণ্টি? আহিলো দে। তোৰ ভালনে? আছো আৰু দে। ডাঙৰ কেইজনী কথা বাৰু জানোৱেই, সৰু কেইজনী সংস্কাৰীয়ে হ'ব। আহচোন তই দেখিবি নহয়। হেল্ল' আণ্টি। মই তহঁতক আগতে কোৱা নাই জানো মোক মাহী বুলি মাতিলে মাতিবি, নহ'লে আণ্টি নকবি। চৰি, আমি মানে পাহৰিয়ে থাকিছিলো। ইয়াতে মোক থিয় কৰাই ৰাখি পিনে ভিতৰলৈ নিবি। চৰি মানে ভিতৰলৈ আহক। ভণ্টি আহ ভিতৰলৈ আহ। প্ৰীতি প্ৰিয়া। মা আহিছে তোমালোকৰ মাহীদেউ। নমস্কাৰ মাহীদেউ। মাহীদেউ সেৱা গ্ৰহণ কৰিব। যুগ যুগ জীয়াই থাকা। তোমালোকে ন সৰু বোৱাৰী কেইজনী? হয় মাহীদেউ। তোমালোকক দেখি মোৰ মনটোৱে ভাল লাগি গৈছে। মই ভাবিছিলো তোমালোকেও আন্টি চান্টিয়ে কোৱা নেকি। সঁচাকৈ একদম গাঁৱলীয়া সংস্কাৰী বোৱাৰী দেই। এতিয়া আহক মাহীদেউ, ভৰি হাতকেইটা ধুই চাহ খাব। ব'লা। মাহীদেউ পানী গৰম কৰিয়ে থৈছো, আগতে হাত মুখ এখন ধুই তেতিয়া ভাত চাহ খাব আৰু। বাইদেউ কিমান যে ভাল বোৱাৰী পাইছ এইকেইজনী। ভিতৰলৈ আহ। ইহঁতকেইজনীক মাহীদেৱে বেছিকৈয়ে প্ৰশংসা কৰা নাইনে? গৰম পানী কৰি ৰাখিলে বোলে সিহঁতকেইজনী সংস্কাৰী হৈ গ'ল। আৰু আমি কি মাহীক বেয়া পাওঁ? আমাক মানে সংস্কাৰী বুলি ক'ব নোৱাৰে যে। ভাতকেইটা খাই লওক ৰ'বা, তাৰপিছত আমিও গৰম পানী কৰি ৰাখি দিম, তেতিয়া আমাকো সংস্কাৰী বুলি ক'ব। সৰু বোৱাৰী বৰ ধুনীয়াকৈ বনালা দেই মাছৰ টেঙাখন। বৰ ভাল লাগিছে খাই, একেবাৰে গাঁৱলীয়া সোৱাদ। হয়নে মাহীদেউ? হয় আকৌ। আগতে যে এইবিলাক একো খাবলৈ নাপাওঁ। কি জানো এইবিলাক দীঘল দীঘলকে যে চাওমিন নে কি সেইবিলাক খাবলৈ দিব। কেইটামান বেছিকেহে খালো যেন লাগিছে, সেইকাৰণে মই অকণমান আৰাম কৰি দিওঁগৈ। ঠিক আছে মা। হ'ব দিয়ক মা, মই মানে গোসাঁই ঘৰটো মুচোগৈ। ঠিক আছে যা। মাহী বলক হাত মুখকেইটা ধুই ল'ব। মোৰ কি হাত মুখ ধুবলৈ এতিয়াও বাকী আছে? হাত মুখ ধুইয়েতো ভাত পানী খাইছো,
এতিয়া মই হাত মুখ নুধো, মই আৰাম কৰিব যাওঁ। মোক ডিষ্টাৰ্ব নিদিবি। পাগল হৈছে নেকি তহঁতে হা? কি সময়ত কি কৰিব লাগে নাজানো যে? কৰিব লাগে কৰ আৰু ন? প্ৰীতি আৰু প্ৰিয়াই গৰম পানী দিয়া দেখা নাছিলি জানো? মই ধোৱাৰ পাছতে কি এতিয়া গৰম পানীতে বহি থাকিব লাগিব? মাহিদেউ, প্ৰিয়া, ভাত খাই হ'ল নহয়? হ'ল। বলক এতিয়া আপোনাৰ ভৰিখন তেল দি ধুনীয়াকৈ মালিচ কৰি দিম, তেতিয়া ধুনীয়াকৈ টোপনি আহিব। বলা। মাহীয়ে ইমান ৰাতি মাৰ ৰুমলৈ কিয় গৈছে? নিশ্চয় কিবা কাৰণ আছে, আমি শুনিবই লাগিব। হ'ব দিয়া, এইখিনিত ৰখিলে ধুনীয়াকৈ শুনা পাম। বাইদেউ, এইটো ল, তোৰ গডৰেজৰ চাবি পাত। মোক যে তই সামৰি থবলৈ কৈছিলি, মই আৰু এইটো ৰাখিব নোৱাৰো দে। এয়া তোৰ সম্পত্তি, তই ৰাখ। মোৰো যি বেমাৰ হৈ থকা হৈছে, কেনেবাকৈ কিবা হ'লে চাবি পাত ক'ত পাবি? সেইকাৰণে এতিয়া দিবলৈ আহিলো। দে বাইদেউ, ময়ো ভাবি আছিলো এইটো কথা। কোনোবাই দেখিব বুলিয়ে মই জুৱেলাৰী বক্সত লৈ আহিছো। ভালেই কৰিলি দে, বুজিছ? বহুত দিন ৰাখিলো আৰু দে, এতিয়াও নহ'ব। এতিয়া সময় আহি গ'ল এই চাবি পাত তোৰ হাতত দিয়াৰ। তই জানো কোৱা নাছিলি মোৰ যিজনী সংস্কাৰী বোৱাৰী হ'ব সেইজনী এই চাবি পাত পাব বুলি? কৈছিলো, সেইটোৱে হ'ব। তেতিয়া সেই সংস্কাৰী বোৱাৰীজনী এই ঘৰখনৰ মালিকনী হ'ব। এইখন ঘৰৰ পইচা, গহনা পাতি, মাটি বাৰীৰ কাগজ পত্ৰ সকলোবোৰ তাইৰ হাতত থাকিব। টকা পইচা, ধন সম্পত্তি, গহনা, মাটি বাৰী, কাগজ পত্ৰ সকলোবোৰ। খাটাং, এই চাবি পাতটো ইহঁত দুজনীৰ ভিতৰতে ইজনী পাব। তাকে হেও, এই চাবি পাত যোনে পাব নহয়, তাইতো লাখপতি হৈ যাব ৰে। তাই দেখোন লাইফটোৱে চেটেল হৈ যাব। এই চাবি পাত পাবলৈ একো ডাঙৰ কাম কৰিব নালাগে নহয়। খালি আমাৰ গাৰ এই কাপোৰ কেইযোৰ খুলি সিহঁতে পিন্ধাৰ নিচিনাকৈ গাত মেৰিয়াই লোৱাৰ এক্টিং কৰিলেই হ'ল, আৰু দুখাৰমান মিঠা মিঠা কথা ক'লেই হ'ল। আমি চাবি পাতৰ কাৰণে যিকোনো কামেই কৰিম। এটাহে কাম কৰিব লাগে, আমি কালিৰ পৰা এনেকুৱা কাপোৰ আৰু নিপিন্ধো, আমি চাদৰ মেখেলা পিন্ধিম। মাহী আৰু মায়ে ক'বলৈ বাধ্য হ'ব লাগিব যে ইহঁতে কেনেকৈ সলনি হ'ল, আৰু চাবি পাত আমিয়ে পাব লাগিব। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, সমীয় কৰি লোৱা দাস কৰি পহিলো হেৰা শৰণ, ৰাম পহিলো হেৰা শৰণ। কৃষ্ণ প্ৰভু কৃষ্ণ। আই, তহঁতেহে? মই আকৌ প্ৰিয়া আৰু প্ৰীতি বুলিয়ে ভাবিছিলো। তহঁতে কেতিয়াৰ পৰা সেৱা কৰা হলিহি? তাতে ইমান ৰাতিপুৱা? সিহঁততকৈ আগতীয়াকে উঠিছ দেখোন। মা, আজিৰ পৰা আমি এনেকৈ উঠিম। ভগৱানক সেৱা কৰাটো বহুত ডাঙৰ কথা নহয় নহয়। দে, তহঁতে যদি অন্তৰৰ পৰা ভাবিছ তেতিয়াহ'লে ভাল কথা। মা, আপুনি দেখোন ইমান সোনকালে উঠিলে। বলক গৰম পানী কৰি থৈছো, তেতিয়ালৈ আমি গোটেইকেইজনীয়ে মিলি ভাতকেইটা বনাই লওঁ। মা, যাওক, আপুনি গাটো ধুই লওকগৈ। চোতালখন বহুত লেতেৰা হৈ আছে, ভাবিছিলো মই সেইখনকে মুচি লওঁ নেকি। তহঁতে যেতিয়া গা পা ধুলি, প্ৰীতিকে কওঁ। নালাগে মা, আমি ডাঙৰ কেইজনী থাকোঁতে সৰু কেইজনী কিয় কাম কৰিব লাগে? কি কাম কৰিব লাগে কওকচোন, আমিয়ে কৰি দিম। ইহঁতে বাৰু সঁচাকৈ সলনি হৈছেনে? মা, এনেও চোতাল মুচিলে বা ঘৰ মুচিলে গাটো ধুয়ে ল'ব লাগে। আপুনি চিন্তা কৰিব নালাগে, আমিয়ে কৰিম। লাগিলে আকৌ এবাৰ গা ধুম। কৃষ্ণ কৃষ্ণ প্ৰভু, ইহঁত কেইজনীও ভাল হ'লেই হ'ল আৰু। প্ৰীতিছা, তোমালোকে বাৰু এটা কথা মন কৰিছানে? কি কথা? আমি যেতিয়াৰে পৰা এই সংস্কাৰী বোৱাৰী হোৱাৰ নাটকখন কৰিছো, তেতিয়াৰ পৰা আমাক দেখি ঘৰৰ মানুহবোৰ বহুত আনন্দত আছে, হয়নে নহয় কোৱাচোন? হয়, বহুত ভাল পাইছে আমাক এনেকৈ দেখি। ময়ো ভাবি আছিলো কথাটো। আমি বেছি মডাৰ্ণ হ'বলৈ গৈ ঘৰৰ নীতি নিয়ম সকলোবোৰ পাহৰি গৈছিলো। সঁচাকৈও, আমিনো এইকেইযোৰ পিন্ধিলে কি হয়? মায়ে আমাক ইমান বুজাবলৈ চেষ্টা কৰিলে, তথাপি আমি বুজি নাপালো। ঘৰৰ মানুহবোৰ আনন্দত থকা দেখি আজি আমাৰে ভাল লাগিছে, নহয়নে? মই যাওঁগৈ এতিয়া আৰু দেই, বহুত দিন থাকিলো। মাহীদেউ, আপুনি আৰু কেইদিনমান থাকিব পাৰিলে হয়। মোৰো ঘৰ এখন থকা নাই জানো কচোন? আকৌ সময় সুবিধা মিলাই আহিম দে। মইতো মোৰ উপহাৰ ডাঙৰ কেইজনীক প্ৰথমতে দিলোৱেই, এতিয়া প্ৰিয়া আৰু প্ৰীতিক দিব লাগিব। ৰিয়া, ইতিশা আৰু ৰিংকু, তহঁতকো কিবা এটা দিব বিচাৰিছো। নালাগে মাহীদেউ, আমাক চাবি তাবি নালাগে। আপুনি আমাক আশীৰ্বাদ দিলে হৈ গ'ল আৰু। মই তহঁতক চাবি দিবলৈ বিচৰা নাই নহয়, খালি কথা এটাহে ক'ব বিচাৰিছো। শুন, আধুনিক বোৱাৰী হোৱাৰ বেয়া কথা নহয়, কিন্তু সেই আধুনিক বোৱাৰী কেইজনীৰ গাত সংস্কাৰী গুণটোহে থকাটো আচল কথা। আৰু চাবি তাবিটো একো নাছিলেই, মানে সেইখন এখন নাটক আছিলে।
প্ৰিয়া আৰু প্ৰীতিয়ে তহঁতক সঠিক পথলৈ আনিবলৈ এইখন নাটক কৰিছিলে। সিহঁত দুজনীক এটা কথাই বুজাব বিচাৰিছিলে। সিহঁত গাঁৱলীয়া হ'লে কি হ'ল, সিহঁতৰ মন মগজু বুলি কোৱা বস্তুটো আছে। সিহঁতে সকলো কথাই বুজি পায়। সেইকাৰণে আমি মিলি পেলাই এই নাটকখন কৰিলোঁ, যাতে তহঁতক এটা উচিত শিক্ষা দিব পাৰোঁ। মোৰ ওচৰত যি আছে মই তহঁতক দিলোঁ, আৰু এতিয়া তহঁতৰ পাল ঘৰখন কেনেকৈ চলাওঁ। আৰু মোৰ বিশ্বাস আছে তোমালোকে ঘৰখন সুন্দৰকৈ চলাই নিবা। মাহী, মা, আমাক ক্ষমা কৰি দিব। মা, আমি বৰ ভুল কৰিলোঁ। প্ৰীতি আৰু প্ৰিয়াৰ লগত আমি বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। গাঁৱলীয়া বুলি বহুত ঠাট্টা টিকিং কৰিলোঁ। কিন্তু সিহঁতৰ শিক্ষা আমাতকৈ 3 গুণহে বেছি ওপৰত। আমাৰ দুয়োজনীকো ক্ষমা কৰি দিবা বৌ। বৌ, তোমালোকে যাতে এইখিনি কথা বুজি পোৱা, সেইকাৰণেহে আমি মিলি পেলাই এইখন নাটক কৰিলোঁ। হ'ব দিয়া, তোমালোকে যি কৰিলা ভালেই কৰিলা। তোমালোকে যদি আজি এইখিনি নকৰিলা হয়, আমি আগৰ দৰেই থাকিলোহেঁতেন। আজিৰ পৰা আমি সকলোৱে লগে ভাগে মিলিজুলি থাকিম। আজিহে আমাৰ ঘৰখন ঘৰ লাগিছে। আৰু এতিয়া মই যাওঁ দেই, মোৰ যি কাম আছিল মই কৰিলোঁ। যাওক মাহীদেউ, সোনকালে আহিব আকৌ। ঠিক আছে বাৰু দিয়া।